স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। এই ভিডিঅ'ত কেইটামান কুৱেশ্যনৰ এনচাৰ তোমালোকক দিবলৈ ট্ৰাই কৰিম। সমৰ্থ পৰ্টেলৰ যিহেতু মেৰিট লিষ্ট ওলাই গৈছে, এতিয়া তোমালোকৰ এডমিশ্যনৰ যি প্ৰচেছ হয় সেইটো ষ্টাৰ্ট হৈ গৈছে। তো ইয়াত কেইটামান কুৱেশ্যন যিকেইটা ফ্ৰিকুৱেণ্টলি সোধা গৈছে কমেণ্টত, সেইকেইটা তোমালোকৰ লগত ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হ'ল যে কাষ্টটো জেনেৰেল হৈ আহিছে কিয়? এতিয়া তোমালোকক কওঁ, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেৰিট লিষ্টত কাষ্ট জেনেৰেল বুলি পাইছে সিহঁতে ভয় খাব নালাগে, কাৰণ তোমালোকৰ মাৰ্কছ বেছি আছে। সেয়েহে কলেজসমূহে যেতিয়া তোমালোকক এডমিশ্যন দিব, জেনেৰেল কেটেগৰীতে তোমালোকৰ এডমিশ্যনটো দিয়াই দিব। যিহেতু তোমালোকৰ মাৰ্কছ বেছি আছে কাৰণে তোমালোকে জেনেৰেলতে পাই গৈছা, সেইটো খুবেই ভাল কথা। সেয়েহে তোমালোকে ভয় খাব নালাগে। ছেকেণ্ড কুৱেশ্যনটো আহি গ'ল যে মনে বিচৰা কলেজত নাম নাহিল মেৰিট লিষ্টত, কি কৰিবা এতিয়া? তোমালোকক কৈ দিওঁ যে ছেফটিৰ কাৰণে মই যিহেতু যোৱা 3 বছৰ ধৰি সমৰ্থ পৰ্টেলৰ ওপৰত ভিডিঅ' বনাই আছো, যোৱা 3 বছৰ ধৰি কিন্তু এইটো কুৱেশ্যন বহুত ছাত্ৰ ছাত্ৰীয়ে সুধিছে, কাৰণ সিহঁতৰ মনত এইটো ডাউট আহে। তোমালোকক মোৰ ফালৰ পৰা এটাই ছাজেশ্যন দিম যে তোমালোকে প্ৰথম মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত যদি নাম আহে এডমিশ্যন লৈ ল'বা, যোনখন কলেজতে নহওক কিয়। যদি তোমালোকৰ ধৰি লোৱা কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বিচাৰা, কিন্তু তোমালোকৰ কটন ইউনিভাৰ্চিটিত নাম অহা নাই, হয়তো তোমালোকে পিছলৈও তাত অৰ্থাৎ ছেকেণ্ড মেৰিট লিষ্টত বা তোমালোকে স্পট এডমিশ্যনৰ জৰিয়তেও ল'ব পাৰিবা। তাৰ আগতে ছেফটি পাৰপছত যিহেতু কম্পিটিশ্যন বহুত হাই হৈ গৈছে, সেয়েহে তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত য'ত নাম আহে তাত তোমালোকে লৈ ল'বা। এবাৰ এডমিশ্যন লোৱাৰ পিছত তোমালোকে সেই এডমিশ্যন কেনচেল কৰি বেলেগ কলেজতো এডমিশ্যন ল'ব পাৰিবা বা বেলেগ ইউনিভাৰ্চিটিতো ল'ব পাৰিবা, আৰু তোমালোকৰ যি পইচা হয় পে'মেণ্ট, সেইটো সম্পূৰ্ণৰূপে তোমালোকে ঘূৰাই পাবা আগৰ যোনখন কলেজত এডমিশ্যন ল'বা। সেয়েহে ছেফটি পাৰপছত কৈছোঁ, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তোমালোকে এডমিশ্যনটো লৈ ল'বা, সেই ৰিস্কটো নল'বা। যদি তোমালোকে সেই ছেকেণ্ড কলেজৰ আশাত থাকা, তাৰ পিছত যদি সেই ছেকেণ্ড কলেজৰ চিট ফুল হৈ যায়, তোমালোকে কিন্তু বিপদত পৰিব পাৰা। সেয়েহে মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে প্ৰথমতে য'ত এডমিশ্যন পোৱা তাত লৈ ল'বা। থাৰ্ড কুৱেশ্যনটো হ'ল যে মেৰিট লিষ্টত নাম আছে, এডমিশ্যন অফাৰ অহা নাই, তো তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা? মই অলৰেডি ভিডিঅ' দিছোঁ যে তোমালোকে কেনেকৈ এডমিশ্যন অফাৰ একচেপ্ট কৰিব লাগে, কিন্তু বহুত ষ্টুডেণ্টে কমেণ্ট কৰি আছে যে এডমিশ্যন অফাৰ সিহঁতৰ ডেছবৰ্ডত দেখুওৱা নাই। তো তোমালোকক কৈ দিওঁ যে মেৰিট লিষ্ট কলেজসমূহে সমৰ্থ পৰ্টেলক দি দিছে। এতিয়া ছিষ্টেমত সিহঁতে আপডেট কৰিব, আপডেট কৰাৰ পিছত অট'মেটিকেলি সেই এডমিশ্যন অফাৰসমূহ আহি থাকিব তোমালোকৰ ডেছবৰ্ডত। ফৰ্ম নাম্বাৰ অনুযায়ী যি তোমালোকৰ এডমিশ্যন অফাৰ হয় সেইসমূহ পঠিয়াই দিয়া যাব, আৰু সেইটোক লৈ তোমালোকে ভয় খাব নালাগে। যদি তোমালোকে এডমিশ্যন অফাৰ পাই যোৱা, কেনেকৈ তোমালোকে এডমিশ্যন অফাৰ একচেপ্ট কৰিবা নিজৰ মোবাইলৰ পৰাই, তাৰ ভিডিঅ' মই দি দিছোঁ, তোমালোকে চাই ল'বা। আৰু যদি এডমিশ্যনৰ সময়লৈকে তোমালোকৰ এডমিশ্যন অফাৰ অহা নাই, তোমালোকে ডাইৰেক্ট কলেজত যাবা, কলেজত গৈ কলেজৰ কাৰ্যকৰ্তা আছে সিহঁতক সুধিবা, ডেফিনেটলি সিহঁতে তোমালোকক হেল্প কৰি দিব বা এডমিশ্যনটো কৰাই দিব। তোমালোকৰ এডমিশ্যন অফাৰটো তেতিয়া সিহঁতে তাৰ পৰাই পঠাই দিব। সেয়েহে ভয় খাব নালাগে, যদি মেৰিট লিষ্টত নাম আহিছে তোমালোকে নিশ্চিন্ত থাকা। ইয়াৰ পিছত আহিল যে এডমিশ্যনৰ কাৰণে কলেজত যাব লাগিব নেকি? তো এই সন্দৰ্ভত তোমালোকক কওঁ যে বেলেগ বেলেগ কলেজসমূহে বেলেগ বেলেগ এডমিশ্যন প্ৰচিডিউৰ ফ'ল' কৰে। যেনে ধৰি লোৱা কটন কলেজে কি কৰে, বা কটন ইউনিভাৰ্চিটি কি কৰে, সিহঁতে অনলাইনত এডমিশ্যনটো কৰাই লয়, বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, ঠিক তেনেদৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিও হ'ব পাৰে। কটন ইউনিভাৰ্চিটি এইবাৰ কি কৰিছে যে সিহঁতৰ এডমিশ্যন অনলাইনত কৰিব। যেতিয়া ষ্টুডেণ্টবিলাকে এডমিশ্যন অফাৰ একচেপ্ট কৰিব, একচেপ্ট কৰাৰ পিছত সিহঁতক এটা পে'মেণ্ট লিংক দিয়া যাব, আৰু সেই পে'মেণ্ট লিংকত সিহঁতে পে'মেণ্টটো কৰি দিব লাগিব, যি এডমিশ্যন ফি হয় সেইটো কৰি দিব লাগিব। আৰু তাৰ পিছত একেবাৰে শেষৰ পৰ্যায়ত সিহঁতে ডকুমেণ্টছখিনি ভেৰিফাই কৰিব। সেয়েহে তোমালোকৰ কলেজ অনুযায়ী তোমালোকৰ এডমিশ্যন প্ৰচেছ বেলেগ হ'ব পাৰে, বা বেলেগ কলেজসমূহে কি হ'ব পাৰে যে তোমালোকে এডমিশ্যন অফাৰটো একচেপ্ট কৰিলা, তাৰপিছত তোমালোকে প্ৰিণ্ট কপিখন লগত লৈ যাবা, আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ তোমালোকে লগত লৈ কলেজত যাবা, আৰু তাত তোমালোকে এডমিশ্যনটো কৰাই ল'ব পাৰিবা। কি কি ডকুমেণ্টছ লগত লৈ যাবা তাৰ ভিডিঅ' মই অলৰেডি বনাইছোঁ, তোমালোকে চাই ল'বা। নেক্সট টপিকটোলৈ আগবাঢ়ো যে পে'মেণ্ট অনলাইন নে অফলাইন হ'ব। তোমালোকে হয়তো যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছা, প্ৰথমতেই তোমালোকে দুটা অপশ্যন পাইছা, এটা হ'ল পে'মেণ্টৰ যি অপশ্যন অনলাইন আৰু অফলাইন। তোমালোকে অনলাইনো হয়তো কিছুমানে চিলেক্ট কৰিছে, বা কিছুমানে অফলাইনো চিলেক্ট কৰিছে। তেনে ক্ষেত্ৰত তোমালোকক কৈ দিওঁ যে কিছুমান কলেজে পে'মেণ্টটো অনলাইনত লয়, কিছুমান কলেজে অফলাইনত লয়। যদি তোমালোকৰ পে'মেণ্টটো অনলাইনত দিব লগা থাকে, হয়তো কলেজসমূহে
তাত এটা লিংক এক্টিভেট কৰাই দিব ড্যাশবোৰ্ডত যেতিয়াই লিংকটো আহি যায় আমি তোমালোকক জনাই দিম যে তোমালোকে কেনেকৈ পে কৰিব লাগিব আৰু যদি অনলাইনত তোমালোকে পে কৰিব ভয় কৰিছা ডাইৰেক্ট কলেজত যাবা কলেজত গৈ তোমালোকে পেমেন্ট হয় সেইটো কলেজতে কৰি দিবা পেমেন্টক লৈ ইমান ভাবি থাকিব নালাগে বা ভয় খাব নালাগে যদি অনলাইন তুমি প্ৰথমতে সিলেক্ট কৰিছিলা আৰু যদি ড্যাশবোৰ্ডত অনলাইনৰ পেমেন্ট লিংক আহে ডেফিনেটলি আমি জনাই দিম যে কেনেকৈ তোমালোকে পে কৰিবা কমপ্লিট গাইডেন্স তোমালোকক দিয়া যাব তাৰপিছত আহিছে কলেজত কি কি ডকুমেন্টস লগত লৈ যাব লাগিব মই অলৰেডি ক'লো তোমালোকক যে কলেজত কি কি ডকুমেন্টস লগত লৈ যাবা তাৰ ভিডিঅ' মই ডিটেইলছকে বনাইছো তোমালোকে চাই ল'বা তাৰপিছতো কেইটামান ডকুমেন্টস আছে যিকেইটা ধৰি লোৱা DH ইউনিক আইডি বা তোমালোকৰ যি এন্টি ৰেগিং ডিক্লেৰেশ্যন ফৰ্ম হয় সেইখনো কিন্তু তোমালোকে দিব লাগিব কলেজসমূহৰ ৱেবছাইটত সিহঁতে আপডেট কৰিব যে কি কি ডকুমেন্টস তোমালোকে কলেজলৈ লৈ যাব লাগিব কিছুমান কমন ডকুমেন্টস আছে যিকেইটা ধৰি লোৱা তোমালোকৰ হায়াৰ সেকেন্ডাৰী ডকুমেন্টস সেইসমূহ তোমালোকে দিব লাগিব তাৰপিছত আধাৰ কাৰ্ড বা আইডি প্ৰুফ এইকেইটা তোমালোকে দিবই লাগিব তো সেইকেইটা হ'ল কমন ডকুমেন্টস সেইকেইটা প্ৰতিটো কলেজতে যেতিয়া এডমিশ্যন ল'ব যাবা তোমালোকে প্ৰভাইড কৰিব লাগিব সেয়ে তোমালোকে কলেজৰ ৱেবছাইটখিনি চেক কৰিবা চেক কৰাৰ পিছত তাত তোমালোকে পাই যাবা যে কি কি ডকুমেন্টস আপলোড কৰিব লাগিব একেবাৰে শেষত কওঁ যে যদি তোমালোকে প্ৰথম মেৰিট লিষ্টত এডমিশ্যন লোৱা তেনে ক্ষেত্ৰত তোমালোকে পিছত ল'ব পাৰিবা নেকি সেইটো সন্দৰ্ভত মই তোমালোকক কৈ দিওঁ যে যদি তোমালোকৰ প্ৰথম মেৰিট লিষ্টত কোনোবা এখন কলেজত নাম আহিছে তোমালোকে যদি এডমিশ্যন ল'ব বিচৰা নাই মোৰ হিচাপত তোমালোকে এডমিশ্যনটো লৈ ল'ব লাগে কিন্তু যদিও তোমালোকে বিচৰা নাই তেনে ক্ষেত্ৰত সেইটো অকমান কলেজৰ ফালৰ পৰা মেনেজ কৰাত প্ৰব্লেম হয় কিয় কাৰণ বহুত ষ্টুডেন্টস ৱেটিঙত ৰৈ থাকে সেয়ে তুমি যদি এডমিশ্যনটো নোলোৱা তোমাৰ সিটটো বেলেগ ষ্টুডেন্টক দি দিয়া যাব আৰু পিছলৈ যদি তোমাৰ সেই কলেজত সিট খালি থাকে তেনে ক্ষেত্ৰতে তোমালোকে স্পট এডমিশ্যনত ল'ব পাৰিবা সেয়ে মোৰ ফালৰ পৰা তোমালোকক এইটোৱে ৰিকমেন্ড থাকিব যে তোমালোকে প্ৰথম যদি কোনোবা এখন মেৰিট লিষ্টত নাম আহিছে তোমালোকে এডমিশ্যনটো লৈ লোৱা ফৰ সেফটি পাৰপজ অৰ্থাৎ যেন পিছলৈ কোনোবা এখন কলেজত যদি তোমাৰ এডমিশ্যন নহয় তোমালোকে এইখন কলেজতে পঢ়িব পাৰা সেয়ে এই বস্তুটো তোমালোকে নকৰিবা আৰু শেষত এটা ওভাৰঅল মই তোমালোকক কৈ দিওঁ যে যদি তোমালোকৰ মনে বিচৰা কলেজখনত নাম নাহিল তেনে ক্ষেত্ৰত তোমালোকে ভয় খাব নালাগে তোমালোকে আশা হেৰুৱাব নালাগে প্ৰথম মেৰিট লিষ্টত যদি নাম অহা নাই সেকেন্ড মেৰিট লিষ্টলৈ ৱেইট কৰিবা সেকেন্ড মেৰিট লিষ্টতো যদি নাম অহা নাই তোমালোকে স্পট এডমিশ্যনৰ কাৰণে ৱেইট কৰিবা স্পট এডমিশ্যন দুটা টাইমত হ'ব প্ৰত্যেকৰে নন CUT আৰু CUT সকলোৰে কাৰণে দুবাৰ হ'ব সেয়ে তোমালোকে ভয় খাব নালাগে স্পট এডমিশ্যন কি হয় কেনেকৈ তোমালোকে স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিবা তাৰ ভিডিঅ' মই এই চেনেলতে লৈ আহিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ জয় আই অসম